रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্রিয় দর্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। বিস্ময়কৰ মহাগ্ৰন্থ আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাব আল কুৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 126 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ, আহ্বান জনাইছোঁ। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই অংশগ্ৰহণ কৰোঁ মহান আল্লাহৰ এই বিস্ময়কৰ গ্ৰন্থ আল কুৰআনৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আমাৰ এই খণ্ডটিলৈ। আৰু ইয়াৰ পৰা আমি নিজ মাতৃভাষাত মহান আল্লাহে প্ৰকৃততে আমাৰ প্ৰতি কি বাৰ্তা প্ৰেৰণ কৰিছে সেই দিশসমূহ আমি খুব সূক্ষ্মভাৱে জনা আৰু বুজাৰ চেষ্টা কৰোঁ। লগে লগে সৃষ্টিকৰ্তা মহান আল্লাহৰ প্ৰতি আমি যাতে প্ৰত্যেকেই পূৰ্ণ সমৰ্পিত হ'ব পাৰোঁ সেই দিশটোৰ বাবে আমাৰ চেষ্টা আমি অব্যাহত ৰাখোঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 6 নং সূৰা আল আনামৰ 56 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল ইন্নী নহিতু আন আ'বুদা আল্লাযীনা তাদউনা মিন দুনিল্লাহি কুল লা আত্তাবিউ আহওয়াআকুম ক্বাদ দালালতু ইজান ওয়া মা আনা মিনাল মুহতাদিন। বিষয়বস্তুৰ প্ৰসংগৰ লগত সংগতি ৰাখি মহান আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক নিৰ্দেশ দি কৈছে, কুল কৈ দিয়া, ইন্নী নিশ্চয় মই, নহিতু নিশ্চয় মোক বাধা দিয়া গৈছে, ফৰবিড কৰা গৈছে, আন আ'বুদু যে গোলামী কৰিবৰ বাবে মোক বাধা দিয়া গৈছে, আল্লাযীনা যিসকলে, তাদউনা মিন দুনিল্লাহি যিসকলে আল্লাহৰ উপৰিও আনক আহ্বান কৰে, আনক বিচাৰে, তেনে লোকসকলৰ যি ইবাদত, যি গোলামী, তেনে গোলামী কৰিবৰ বাবে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে তুমি কৈ দিয়া, আল্লাহৰ উপৰিও তোমালোকে যাক আহ্বান কৰা তেনে আহ্বান কৰিবৰ বাবে মোক বাধা দিয়া গৈছে, মই বাধাপ্ৰাপ্ত হৈছোঁ, আল্লাহে মোক মানা কৰিছে। কুল পুনৰ কৈছে, কোৱা, লা আত্তাবিউ আহওয়াআকুম, লা আত্তাবিউ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ দ্বাৰা মহান আল্লাহে কোৱাইছে, লা আত্তাবিউ মই ইত্তেবা নকৰোঁ, অনুসৰণ নকৰোঁ, মই মানি নচলোঁ, আহওয়াআকুম তোমালোকৰ খেয়াল খুচি। তোমালোকৰ খেয়াল খুচি বুলি কোৱাৰ লগে লগে প্ৰকৃততে সেই সময়ৰ বানি ইছৰাইলৰ কৌমসকলৰ যিসকল ইহুদী আৰু নাছাৰাসকলে তেওঁলোকে প্ৰকৃততে আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপ তৌৰাত ইঞ্জিলৰ বাহিৰত গৈ তেওঁলোকে তেওঁলোকৰ যি ধৰ্মনীতি বনাই লৈছিল সেই ধৰ্মনীতি দিশসমূহক আহওয়াআকুম বুলি কৈছে, যে তোমালোকৰ নিজ খেয়াল খুচি অনুসৰি তোমালোকে যি ধৰ্মনীতি বনাই লৈছা সেই ধৰ্মনীতিক মই কেতিয়াও অনুসৰণ নকৰোঁ। লা আত্তাবিউ আহওয়াআকুম ক্বাদ দালালতু, আৰু যদি কৰোঁ তেতিয়া নিশ্চয় মই ভ্ৰষ্ট হৈ যাম। যদি তোমালোকৰ খেয়াল খুচিক তোমালোকে আল্লাহৰ কিতাপৰ বাহিৰৰ কথা বতৰাৰে তোমালোকে যি ধৰ্মনীতি বনাই লৈছা সেই ধৰ্মনীতিক যদি মই ইত্তেবা কৰোঁ তেন্তে নিশ্চয় মই ভ্ৰষ্ট হৈ যাম। ইজান ওয়া মা আনা মিনাল মুহতাদিন, ইজান তেতিয়া, ওয়া মা আনা আৰু মই হৈ নাথাকিম, মিনাল মুহতাদিন এই সঠিক পথৰ পথিকসকলৰ অন্তৰ্ভুক্ত মই হৈ নাথাকিম, অৰ্থাৎ মই তাৰ পৰা বাহিৰ হৈ যাম। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ দ্বাৰা মহান আল্লাহে এই কথাবোৰ প্ৰকাশ কৰাইছে।
তাৰপাছত পুনৰ কৈছে কল, চাওক এই কথাবোৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ পৰা নিৰ্গত হোৱা কথা, যেহেতু আল্লাহে হুকুম কৰিছে। কল কল বুলি কোৱাৰ লগে লগে আৰবী ব্যাকৰণত ইয়াক ফিয়েল আমাৰ বুলি কয়, হুকুম যাক কৰা যায়। গতিকে এই কথাবোৰেই প্ৰকৃততে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে সেই সময়ত মানুহৰ আগত প্ৰচাৰ কৰিছিল, যিসমূহ কথা আল্লাহৰ দ্বাৰা নাজিল কৰা গৈছিল। পুনৰ কৈছে কল, কৈ দিয়া, ইন্নী আলা বাইয়িনাতিম মিৰ ৰাব্বি, কোৱা, কৈ দিয়া, ইন্নী নিশ্চয় মই, আলা বাইয়িনাতিন নিশ্চয় মই আছো এক সুস্পষ্ট প্ৰমাণৰ ওপৰত, আল্লাহে দেখুৱাই দিয়া সুনিৰ্দিষ্ট এক ৰোড মেপৰ ওপৰত মই আছো বুলি কৈ দিয়া। মিৰ ৰাব্বি, মোৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা অহা সুস্পষ্ট প্ৰমাণৰ ওপৰত মই আছো বুলি কৈ দিয়া। এই বুলি ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক ক'বলৈ কৈছে। ৱা কাজ্জাবতুম বিহি, ৱা কাজ্জাবতুম, আৰু তোমালোকে তাক প্ৰত্যাখ্যান কৰিছা, অস্বীকাৰ কৰিছা, বিহি, এই আল্লাহৰ দ্বাৰা যি সুস্পষ্ট প্ৰমাণৰ বিষয়ে কৈ আছে, বাইয়িনাতিন, আল্লাহৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া পথ নিৰ্দেশনা, সুস্পষ্ট পথ নিৰ্দেশনাবোৰৰ বিষয়ে, ৱা কাজ্জাবতুম, আৰু তোমালোকে তাক অস্বীকাৰ কৰিছা, বিহি, এই বাইয়িনাত, অৰ্থাৎ সেই সুস্পষ্ট প্ৰমাণক তোমালোকে অগ্ৰাহ্য কৰিছা। মা ইনদি মা তাস্তাজিলুনা বিহি, মা ইনদি, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মা ইনদি, মোৰ ওচৰত তেনে একো নাই, মা তাস্তাজিলুনা বিহি, যিটোৰ বাবে তোমালোকে খুব ক্ষিপ্ৰ কৰিছা। বিষয়বস্তুবোৰ এনেকুৱা, ইয়াৰ আগতে আমি পঢ়ি আহিছোঁ। বিষয়বস্তু প্ৰকৃততে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া আল্লাহৰ দ্বাৰা নাজিলকৃত বাণী ইহুদী নাছাৰা তথা বনি কৌমৰ আগত প্ৰচাৰ কৰিছিল, তেতিয়া তাৰ যিসকলে অগ্ৰাহ্য কৰিছিল, যিহেতু গৰিষ্ঠ সংখ্যকে অগ্ৰাহ্য কৰিছিল, গতিকে সেই সময়ত এনে অগ্ৰাহ্যকাৰীৰ কথোপকথন আৰু ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কি কৈছে, এনে ধৰণৰ কথা বতৰাবোৰৰ এক আলোচনা ইয়াত চলি আছে। ইয়াত কৈছে মা ইন্দি, ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে মোৰ ওচৰত নাই, মা তাস্তাজিলুনা বিহি, যিটোৰ বাবে তোমালোকে খুব ক্ষিপ্ৰ কৰিছা, সহজতে যিটো তোমালোকক লাগে। অৰ্থাৎ এই বাৰ্তাবাহক, অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক সেই সময়ত অবিশ্বাসকাৰী লোকসকলে কৈছিলে যে তুমি মোক আল্লাহৰ তৰফৰ পৰা এনেকুৱা ধৰণৰ প্ৰমাণ দেখুওৱা, তোমাৰ ওচৰত কিয় ফিৰিষ্টা অহা নাই, ইত্যাদি ইত্যাদি বিভিন্ন অলৌকিক বিষয় তেওঁলোকক দেখুৱাবৰ বাবে অবিশ্বাসকাৰীসকলৰ ডিমাণ্ড আছিল। আৰু এই অলৌকিক বস্তু কিয় তেওঁলোকে বিচাৰিছে, যে তেওঁলোকক ফটাফট লাগে। ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে যি বাণী প্ৰচাৰ কৰি আছে তাৰ প্ৰমাণ তেওঁলোকক ইমিডিয়েট লাগে। সেই দিশটোৰ বিষয়ে ইয়াত কৈছে মা তাস্তাজিলুনা বিহি, যিটো বিষয়ক লৈ তোমালোকে খুব ক্ষিপ্ৰ কৰিছা, খুব খৰখেদা কৰিছা, তোমালোকক লাগে, সেই বিষয়ে মোৰ ওচৰতে একো নাই। মূল বিষয়বস্তুবোৰ এনেকুৱা যে ইয়াৰ আগতে মুছা আলাইহিছ সালামে হওক বা ঈসা আলাইহিছ সালামে হওক, আমি ইতিমধ্যে পাই আহিছোঁ, তেখেতসকলৰ দ্বাৰা আল্লাহে বিভিন্ন ধৰণৰ অলৌকিক ঘটনা পৰিঘটনা মানুহক দেখুৱাইছিলে। মুছা আলাইহিছ সালামৰ লাঠিৰ পৰা সাপ হৈ যোৱাৰ পৰা আদি কৰি ঈসা আলাইহিছ সালামে মাটিৰ চৰাইক ফুকি দি চৰাই কৰা, অন্ধ জন্মান্ধ লোকক ভাল কৰা, কুষ্ঠ ৰোগীক ভাল কৰা, এনে ধৰণৰ অলৌকিক ঘটনা ইতিমধ্যে যিহেতু আগৰ ৰচুলসকলৰ মাজত চলি আহিছিল, গতিকে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ক্ষেত্ৰত সেই অবিশ্বাসকাৰীসকলে ডিমাণ্ড কৰিছে যে তোমালোকে মোক এনেকুৱা দেখুওৱা। কিন্তু যিহেতু মানুহ ক্ৰমান্বয়ে আল্লাহে এটা বিশেষ দিশৰ বাবে মানুহক ধাৰাবাহিকভাৱে আনি আছে। এই কিতাপ নাজিল হোৱাৰ সময়ত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত সেই সময়ত প্ৰকৃততে কোনো অলৌকিক ঘটনা পৰিঘটনাৰ বিশেষ উল্লেখ আমি এই কিতাপত বিচাৰি নাপাওঁ। ইতিমধ্যে যি অলৌকিক দেখুৱাব লগা আছিলে,
মানুহৰ প্ৰতি ৰচুলসকলৰ মাধ্যমেৰে আল্লাহে দি গৈছে। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ক্ষেত্ৰত স্পষ্ট তেখেতৰ বাণী প্ৰচাৰ হৈছে, যাক মানুহে বিশ্বাস কৰিব লাগিব, আমাৰ ডিউটি ইমানেই। কিন্তু সেই সময়ত অবিশ্বাসকাৰীসকলে, ইহুদী নাছাৰাসকলে সেই কথা মানি নলয়। তেওঁলোকে খৰখেদা কৰে যে আমাক প্ৰমাণ দিয়া, আমুকটো প্ৰমাণ দিয়া, তোমাৰ ওচৰত কিয় ফিৰিস্তা পঠোৱা নাই, ইত্যাদি ইত্যাদি বিভিন্ন কথা আমি পাই আহিছোঁ, যিবোৰ কথাৰে ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামক প্ৰকৃততে ব্যতিব্ৰস্ত কৰি তুলিছিল। গতিকে সেই দিশবোৰৰ বিষয়ে ইয়াত কৈছে, ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে মা ইনদি, মোৰ ওচৰত নাই, মা তাস্তাজিলুনা বিহি, যিটো বিষয়ক লৈ তোমালোকে খুব খৰখেদা কৰিছা। ইনিল হুকমু ইল্লা লিল্লাহ, যে সিদ্ধান্ত, ডিচিশন, বিচাৰ, হুকুম একমাত্ৰ আল্লাহৰ ওচৰতে। ইল্লা আল্লাহ, আন কাৰো ওচৰত এই সিদ্ধান্ত, বিধান বা বিচাৰ বা হুকুম, আপুনি যিয়ে কওক, তাৰ কৰ্তৃত্ব আছে একমাত্ৰ আল্লাহৰ ওচৰত। সেই কথাটোৱে কৈছে ইনিল হুকমু ইল্লা আল্লাহ, আল্লাহৰ বাহিৰে এই সিদ্ধান্ত দিয়া বা এই বিচাৰ ইত্যাদি বিষয় আল্লাহৰ বাদে আন কাৰো ওচৰত নাই। ইয়াকুছুল হাক্কু, আৰু তেখেতে আল্লাহে ইয়াকুছুল হাক্কু, এই সত্যক তেখেতে ব্যাখ্যা কৰি দিছে, ভাল ধৰণে খুলি খুলি বুজাই দিছে। ওয়াহুৱা খাইৰুল ফাছিলিন, আৰু তেখেতে ফয়ছলা কৰাৰ ক্ষেত্ৰত, সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত, বিচাৰৰ সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত ওয়াহুৱা খাইৰু, আৰু তেখেতেই, অৰ্থাৎ ইয়াত হোৱা দি আল্লাহক বুজাইছে, আৰু তেখেতেই এই ফয়ছলাকাৰীসকলৰ ভিতৰত সৰ্বোত্তম ফয়ছলাকাৰী। কল, আকৌ কৈছে, কোৱা, লাও আন্না ইন্দি মা তাস্তাজিলুনা বিহি, তেতিয়া কৈছে কোৱা, লাও আন্না ইন্দি, যদিও মোৰ ওচৰত থাকিলেহেঁতেন, মা তাস্তাজিলুনা বিহি, যিটো বিষয়ক লৈ তোমালোকে ক্ষিপ্ৰ কৰিছা, তোমালোকে খুব খৰখেদাকে তোমালোকে যিবোৰ বিষয়ত তোমালোকে প্ৰমাণ বিচাৰিছা, তেনেধৰণৰ প্ৰমাণ যদি মোৰ ওচৰত থাকিলেহেঁতেন, লা কুদিয়াল আমৰু বাইনি ওয়া বাইনাকুম, তেতিয়াতো লা কুদিয়াল আমৰু, যে যি বিষয় বস্তু লৈ আজি তোমালোকৰ আৰু মোৰ মাজত মতবিৰোধ হৈছে, তাৰতো পৰিসমাপ্তিয়ে হৈ গ'লহেঁতেন, সিদ্ধান্ত হৈয়ে গ'লহেঁতেন। আল আমৰু, সেই বিষয়বোৰত, বাইনি, মোৰ, আৰু ৱাবাইনাকুম, মোৰ আৰু তোমালোকৰ মাজত যিবোৰ বিষয়ক লৈ বিশ্বাস অবিশ্বাসৰ মত পাৰ্থক্য চলি আছে, যদি মোৰ ওচৰত তোমালোকে যি ক্ষিপ্ৰ তাৰে যিবোৰ বস্তুৰ ডিমাণ্ড দি আছা, তেনে বস্তু যদি মোৰ ওচৰত থাকিলেহেঁতেন, তেন্তেতো বিষয়বস্তু সমাধানেই হৈ গ'লহেঁতেন। এই কথাটো ইয়াৰ দ্বাৰা কোৱা গৈছে। ৱাল্লাহু আ'লামু, আৰু আল্লাহে ভাল ধৰণে জানে, বিজ্জালিমিন, অন্যায়কাৰী প্ৰকৃততে কোন। মই বাৰ্তা দিছোঁ, তাত তোমালোকে আপত্তি কৰিছা, বিভিন্ন ধৰণৰ ডিমাণ্ড আনিছা। গতিকে ইয়াত কৈছে, যদি মোৰ ওচৰত তেনে তোমালোকে এই ক্ষিপ্ৰ কৰা বিষয়বস্তুবোৰ থাকিলেহেঁতেন, তেন্তে তোমালোকৰ আৰু মোৰ মাজত যি ডিছপিউট হৈছে, সেই ডিছপিউটৰটো ইয়াত সমাধানেই হৈ গ'লহেঁতেন। আৰু আল্লাহে ভাল ধৰণে জানে যে প্ৰকৃততে অন্যায়কাৰী কোন। মোৰ আৰু তোমালোকৰ মাজৰ প্ৰকৃত অন্যায়কাৰীৰ বিষয়ে মহান আল্লাহে খুব ভাল ধৰণে জানে। ওয়া ইনদাহু, আল্লাহৰ বিষয়ে কৈছে, ইয়াত হু দি আল্লাহক বুজাইছে। ওয়া ইনদাহু, আৰু তেখেতৰ ওচৰতে আছে মাফাতিহুল গাইবি, অদৃশ্য গাইবৰ যিমান চাবি কাঠি, এই গোটেই চাবি কাঠিৰ বিষয়বোৰ ওয়া ইনদাহু, তেখেতৰ ওচৰতে আছে, অৰ্থাৎ আল্লাহৰ ওচৰতে গাইবৰ সকলো বিষয়বস্তু, সকলো চাবি কাঠি আল্লাহৰ ওচৰত আছে। লা ইয়ালামুহা ইল্লা হুৱা, লা ইয়ালামুহা, এই হা দি গাইবক বুজাই আছে, অদৃশ্যক বুজাই আছে। লা ইয়ালামুহা, এই অদৃশ্যৰ বিষয়ে কোনো নাজানে, ইল্লা হুৱা, একমাত্ৰ তেওঁৰ বাহিৰে, অৰ্থাৎ আল্লাহৰ বাহিৰে।
वा यालामु আৰু তেখেতে জানে মা ফিল বাৰ্ৰি ৱাল বাহৰি এই স্থল আৰু জল মাটি আৰু পানীত কি আছে ইয়াৰ ভিতৰত তেখেতে সকলো জানে আল্লাহৰ কথা কৈ আছে ৱামা তাসকুতু মিউ ৱাৰাকাতিন ইল্লা ইয়ালামুহা এই আয়াতটো মন কৰিব আমি খুব সাধাৰণভাৱে আমি কথাই কথাই কওঁ আমাৰ মুখৰ লিপছৰ আগতেই থাকে যে আল্লাহৰ হুকুম অবিহনে গছৰ পাত এখিলাও নলৰে সেই বিষয়ৰে বাস্তৱতা মহান আল্লাহে ইয়াত এনেধৰণে দিছে ৱামা তাসকুতু আৰু একোৱে সৰি নপৰে মিন ৱাৰাকাতিন গছৰ এখিলা পাতো সৰি নপৰে ইল্লা ইয়ালামুহা যিটোৰ বিষয়ে প্ৰকৃততে আল্লাহে জানে আল্লাহৰ অজ্ঞাতে গছৰ এখিলা পাতো সৰি নপৰে অতি স্পষ্টকে কৈছে অকমান যদি বিষয়টো আয়াতটো আমি ভালকে দহকে যদি মন কৰোঁ সমগ্ৰ পৃথিৱীত কিমান গছ গছনি আছে তাৰ প্ৰতিটো পাত যেতিয়া সৰি পৰে সেই প্ৰতিখিলা পাতৰ বিষয়ে আল্লাহ জ্ঞাত কিমান ডাঙৰ কথা চাওক আমি সাধাৰণভাৱে আমি কওঁ এই গছৰ এইটো ছিজন আহিছে গছৰ পাত হালধীয়া হৈছে বুঢ়া হৈছে পৰিছে এইবোৰ হৈছে আমাৰ মন্তব্য প্ৰকৃত তাৰ ভিতৰৰ গাইবৰ খবৰ একমাত্ৰ আল্লাহৰ বাহিৰে কোনো নাজানে যে গছৰ পাতখিলা যে সৰিছে সেই বিষয়ৰ জ্ঞান প্ৰকৃততে আল্লাহৰহে আছে ৱালা হাব্বাতিন ফি জুলুমাতিল আৰদি অথবা হাব্বাতিন বীজ ফি জুলুমাতিল আৰদি মাটিৰ অন্ধকাৰৰ মাজত থকা বীজ সম্পৰ্কৰ জ্ঞান প্ৰকৃততে আল্লাহে জানে তেওঁৰ বাহিৰে কোনো নাজানে ইয়াত লা দি চেন্সটো নেগেটিভলৈ লৈ গৈ আছে তেওঁৰ বাহিৰে প্ৰকৃততে কোনো নাজানে যে মাটিৰ ঘূৰ অন্ধকাৰৰ ভিতৰত থকা এটা বীজ প্ৰকৃততে অংকুৰিত হ'ব নে নহ'ব এই জ্ঞান একমাত্ৰ আল্লাহৰ আছে ৱালা ৰাতবিউ ৱালা ইয়াবিসিন অথবা ৰাতবিন তিতা ভিজা মৈশাৰ ৱালা ইয়াবিসিন অথবা শুকান এই তিতা শুকান বিষয়বস্তু একদম আৰম্ভণিতে চাওক আল বাৰ্ৰি ৱাল বাহৰি স্থল আৰু জল সাগৰৰ বিষয়ে কৈ আছে গতিকে এই সাগৰত যিমান তিতা বস্তু আছে বা স্থলত যিমান শুকান বস্তু আছে এই বিষয়বোৰৰ জ্ঞান একমাত্ৰ আল্লাহৰে আছে ইল্লা ফি কিতাবিম মুবিন আৰু এই বিষয়বোৰ ইল্লা ফি কিতাবিন মুবিন ইয়াত আমি সাধাৰণ শব্দগত তৰ্জমা যদি কৰোঁ যে এই প্ৰত্যেকটো বিষয় এখন স্পষ্ট কিতাপত লিখা আছে প্ৰকৃততে এই কিতাপ শব্দটো কোৰাণ মজিদত বিভিন্ন অৰ্থ বহন কৰাৰ ক্ষেত্ৰত মহান আল্লাহে ব্যৱহৃত কৰিছে বহু সময়ত এই কিতাপৰ দ্বাৰা বিধানো বুজাইছে উদাহৰণস্বৰূপে আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে সূৰা আল বাকাৰা 235 নং আয়াত মই আয়াত নংটো আপোনালোকক কৈ দিছোঁ 2 নং সূৰাৰ 235 নং আয়াতটো যদি আপোনালোকে চায় য'ত বিধৱা নাৰীৰ নিকাহৰ বিষয়টো জড়িত হৈ আছে বিধৱা নাৰীৰ যি ইদ্দত পিৰিয়ডৰ বিষয়ে আল্লাহে তাত বৰ্ণনা কৰিছে সেই ইদ্দত পিৰিয়ডটো আয়াতৰ একেবাৰে শেষত চাব আপোনালোকে এই কিতাপ শব্দটো তাত ব্যৱহৃত হৈছে অৰ্থাৎ তেওঁলোকৰ নিৰ্দিষ্ট যি সময় সেই বিষয়ে একেবাৰে স্পষ্ট হৈ আছে এনেধৰণৰ এক অৰ্থও ইয়াৰ পৰা প্ৰকাশ পায় যেহেতু বিষয়বস্তু ইয়াৰ আগত যিবোৰ গছৰ পাতৰ পৰা আদি কৰি তিতা শুকান মাটিৰ তলত থকা
বীজ ইত্যাদি বিষয়বোৰৰ বিষয়ে কৈছে। গতিকে প্ৰত্যেকৰে বাবে এটা প্ৰকৃততে নিৰ্দিষ্ট সময়, নিৰ্ধাৰিত সময় প্ৰত্যেকৰে বাবে এক নিৰ্দিষ্ট কৰি ৰখা হৈছে। গভীৰতালৈ যদি আমি যাওঁ, প্ৰকৃততে এই কিতাবুন মুবিন শব্দটোৱে আমাক তেনে এক অৰ্থই প্ৰকৃততে ইয়াৰ পৰা বহন কৰিছে। ৱহুৱা আল্লাজি, ৱহুৱা আৰু তেৱেই আল্লাজি ইয়াতাৱাফাকুম বিল্লাইলি, আৰু তেৱেই সেইজন আল্লাজি যিয়ে ইয়াতাৱাফাকুম বিল্লাইলি ৰাতি তোমালোকক উঠাই লৈ যায়। দেহা দৈহিক দিশৰ পৰা উঠাই লৈ নাযাব পাৰে, কিন্তু আমাৰ দেহৰ ভিতৰত থকা যিজন মানুহৰ দেহৰ ভিতৰৰ থকা যি অস্তিত্ব, সেই অস্তিত্বক প্ৰকৃততে আল্লাহে কৈছে যে ৰাতি উঠাই লৈ গুচি যায়। সেয়েহে আমি শুই থকা অৱস্থাত মানুহ প্ৰায় মৃত অৱস্থাত থকাৰ দৰেই থাকে। ৱা ইয়ালামু, আৰু তেখেতে জানে, মা জাৰাহতুম বিন নাহাৰিন, আৰু তেখেতে জানে যে তোমালোকে দিনত তোমালোকে কি কৰিবা। যিহেতু আল্লাহে সকলো কথাই জানে, ইয়াত কৈছে তেখেতে সেইজন যিজনে তোমালোকক ৰাতি উঠাই লৈ যায়, আৰু তেখেতে ভাল ধৰণে জানে দিনৰ পোহৰত তোমালোকে প্ৰকৃততে কি কৰিবা বা কি কৰা। সুম্মা ইয়াবআছুকুম ফিহি, তাৰ পাছত তেওঁ কি কৰে, ইয়াবআছুকুম ফিহি, ৰাতি উঠাই লৈ যায়, তাৰ পাছত তোমালোকক পুনৰ তালৈ ঘূৰাই লৈ আহে। এই প্ৰক্ৰিয়াটো মানুহৰ প্ৰত্যেকটো দিনতেই হৈ থাকে। প্ৰত্যেকটো নিশাত আল্লাহে কৈছে যে তোমালোকক উঠাই লৈ যায় আৰু পুনৰ তোমালোকক ঘূৰাই লৈ আহে। কিহৰ কাৰণে আহে? লিয়ুকদা আজালুম মুসাম্মান, যে তোমালোকৰ প্ৰত্যেকৰে বাবে যি নিৰ্ধাৰিত সময় অৰ্থাৎ জীৱনকাল আছে, সি যাতে পূৰ্ণ হয়। এনেদৰে নিশা উঠাই লৈ যাব, পুনৰ আল্লাহে ঘূৰাই পঠিয়াই, উঠাই লৈ যাব, ঘূৰাই পঠিয়াই। এই প্ৰচেছ মানুহৰ জীৱনত জন্মৰ পৰা মৃত্যুলৈকে চলি থাকে। আৰু এই প্ৰচেছটো কিয় চলি থাকে? যাতে লিয়ুকদা, যাতে পূৰ্ণ হয়, আজালুম মুসাম্মান, তোমালোকৰ বাবে যি নিৰ্ধাৰিত জীৱন সময়সীমা আছে, সেই সময়সীমা যাতে পূৰ্ণ হয়। সুম্মা ইলাইহি মাৰজিউকুম, তাৰ পাছত সুম্মা ইলাইহি, তেখেতৰ ওচৰলৈ, হি দি আল্লাহক বুজাইছে, মাৰজিউকুম, তোমালোকক ঘূৰাই লৈ যোৱা হয়। দেট মিনছ ফাইনেল মৃত্যু। সুম্মা ইউনাব্বিউকুম, আৰু তেতিয়া তাৰ পাছত যেতিয়া তোমালোকক তেওঁৰ ওচৰলৈ ঘূৰাই লৈ যোৱা হয়, সুম্মা ইউনাব্বিউকুম, তেতিয়া তোমালোকক তেখেতে কৈ দিব, জনাই দিব, ব্যাখ্যা কৰি দিব, বিমা কুনতুম তা'মালুন, যি তোমালোকে কৰিছিলা। ৱহুৱাল কাহিৰু, ৱহুৱা, আৰু তেখেতে সেইজন যিয়ে আল কাহিৰু, সৰ্বভৌমভাৱে তেখেত কৰ্তৃত্বশীল, ফাওকা ইবাদিহি, তেখেতৰ বান্দাৰ, তেখেতৰ গোলামৰ ওপৰত তেখেত সৰ্বভৌম কৰ্তৃত্বশীল। কাক কেতিয়া নিব লাগিব, কাক কি কৰিব লাগিব, প্ৰত্যেকটো বিষয়ৰ ওপৰত তেখেত পূৰ্ণ কৰ্তৃত্বশীল। ৱা ইউৰচিলু আলাইকুম হাফাজাতান, তেখেত যদিও কৰ্তৃত্বশীল তথাপিও কৈছে ৱা ইউৰচিলু, আৰু তেখেতে প্ৰেৰণ কৰে, আলাইকুম, তোমালোকৰ প্ৰতি, হাফাজাতান, হিফাজতকাৰী, তোমালোকৰ ৰক্ষণাবেক্ষণৰ বাবে প্ৰকৃততে আল্লাহে ফিৰিস্তা প্ৰত্যেকজন মানুহৰ বাবে প্ৰেৰণ কৰি ৰাখে। হাত্তা ইজা জাআ আহাদাকুমুল মাউত, এই ৰক্ষণাবেক্ষণকাৰী যে আল্লাহে প্ৰেৰণ কৰে বুলি কৈছে কেতিয়ালৈকে? হাত্তা, যেতিয়ালৈকে, ইজা জাআ আহাদাকুম,
যেতিয়ালৈকে তোমালোকৰ মাজৰ কোনো এজনৰ প্ৰতি আহি পৰে আল মাউতা, মৃত্যু আহি পোৱালৈকে, অৰ্থাৎ গোটেই জীৱন কালটোত মহান আল্লাহৰ তৰফৰ পৰা আমাৰ ৰক্ষণাবেক্ষণৰ বাবে আল্লাহে হিফাজতকাৰী পঠায় ফিৰিস্তাৰ ৰূপত। আলহামদুলিল্লাহ। তাৱাফাতহু ৰুসুলুনা, তাৱাফাতহু, যেতিয়ালৈকে তোমালোকৰ মাজৰ কোনোবা এজনৰ মৃত্যু আহি নপৰে, তাৱাফাতহু, তেখেতে উঠাই লৈ যায়, ৰুসুলুনা, আমাৰ বাৰ্তাবাহকে মৃত্যু যেতিয়া আহি পৰে তেতিয়া উঠাই লৈ যায় বুলি কৈছে। অৰ্থাৎ মৃত্যুৰ ৰুহ কবজ কৰাৰ দায়িত্বত থকা ফিৰিস্তাসকলৰ বিষয়ে ইয়াত কোৱা গৈছে। তেওঁলোকে তাৱাফাতহু, উঠাই লৈ যায়, ঘূৰাই লৈ যায়, ৰুসুলুনা, আমাৰ বাৰ্তাবাহক অৰ্থাৎ ফিৰিস্তাসকলৰ বিষয়ে ইয়াত কোৱা গৈছে। ৱাহুম লা ইউফাৰৰিতুন, আৰু সেই ফিৰিস্তাসকল লা ইউফাৰৰিতুন, তেওঁলোকৰ যি দায়িত্ব, তেওঁলোকৰ যি কৰ্তব্য আল্লাহে দি পঠিয়ায় তাত তেওঁলোকে কোনো ধৰণৰ ত্ৰুটি নকৰে। সুম্মা ৰুদ্দু ইলাল্লাহি মাওলাহুম, সুম্মা ৰুদ্দু, তাৰ পাছত সিহঁতে ঘূৰাই লৈ যায়, ইলাল্লাহি, আল্লাহৰ প্ৰতি, আল্লাহৰ ওচৰলৈ, মাওলাহুম, সিহঁতৰ অভিভাৱক। ইয়াত হোম দি পেলাই এই ফিৰিস্তাসকলক বুজাইছে, যি ফিৰিস্তাসকলে মানুহৰ মৃত্যুৰ পাছত মানুহৰ প্ৰাণ বা ৰুহ যিয়ে আমি কওঁ নকওঁ আল্লাহৰ ওচৰলৈ লৈ যায়, সেই ফিৰিস্তাসকলক ইয়াত হোম দি পেলাই বুজাই আছে। সুম্মা ৰুদ্দু ইলাল্লাহি মাওলাহুমুল হাক্কু, তেওঁলোকৰ প্ৰকৃত অভিভাৱক, ফিৰিস্তাসকলৰ প্ৰকৃত অভিভাৱকৰ ওচৰলৈ ঘূৰাই লৈ যায়। আলা লাহুল হুকমু, নিঃসন্দেহে তেখেতৰ ওচৰতেই সকলোবোৰ সিদ্ধান্ত, সকলোবোৰ বিচাৰ। ওহুৱা আসৰাউল হাসিবিন, আৰু তেখেতে প্ৰত্যেকৰে হিচাপ কৰাৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰ, অতি দ্ৰুত হিচাপকাৰী। আসৰাউল হাসিবিন, দ্ৰুত হিচাপকাৰী। কুল, তাৰ পাছত কৈছে কৈ দিয়া, মান ইউনাজিকুম মিন জুলুমাতিল বাৰ্ৰি ৱাল বাহৰি, কোৱা, মাই ইউনাজিকুম, কোনে তোমালোকক ৰক্ষা কৰে, কোনে তোমালোকক উদ্ধাৰ কৰে, মিনা জুলুমাতিল বাৰ্ৰি ৱাল বাহৰি, এই ভূপৃষ্ঠ আৰু সাগৰৰ ঘোৰ অন্ধকাৰৰ মাজত যেতিয়া তোমালোকৰ কোনো বিপদ আহি পৰে, প্ৰকৃততে তেনে বিপদৰ পৰা তোমালোকক কোনে উদ্ধাৰ কৰে, কোনে ৰক্ষা কৰে। তাদউনাহু, তেতিয়া তোমালোকে আহ্বান কৰা, বিচাৰা, তাদাররুআন ওয়া খুফিয়াতান, তাদাররুআন, অতি বিনয়ীভাৱে, যেতিয়া তোমালোকৰ স্থল বা সাগৰৰ ঘোৰ অন্ধকাৰত যেতিয়া তোমালোকৰ বিপদ আহি পাই যায় তেতিয়া তোমালোকে আহ্বান কৰা, বিচাৰা, তাদাররুআন ওয়া খুফিয়াতান, তোমালোকে মৌনভাৱে, মনে মনে, অতি বিনয়ীভাৱে তোমালোকে আহ্বান কৰা। লা ইন আহজানা মিন হাজিহি, আৰু তেতিয়া তোমালোকে কোৱা, যদি আমাক উদ্ধাৰ কৰা, মিন হাজিহি, হি দি হে ঘোৰ অন্ধকাৰৰ স্থল বা সাগৰৰ বিপদক বুজাইছে ইয়াত হি দি, হাজিহি। আনজানা, যদি তুমি আমাক উদ্ধাৰ কৰা, মিন হাজিহি, এই বিপদৰ পৰা, লানা কুন্না মিনা সাকিৰিন, তেতিয়া আমি হৈ পৰিম সেই কৃতজ্ঞশীল ব্যক্তিসকলৰ তোমাৰ অন্তৰ্ভুক্ত আমি হৈ পৰিম, যদি তুমি আমাক উদ্ধাৰ কৰা। বিপদৰ সময়ত চাওক মানুহৰ মনে মনে কেনেকে ধৰণৰ কমিট কৰে, সেই বিপদ নোহোৱাৰ পিছত সেই কমিটমেণ্টো মানুহৰ নাইকিয়া হৈ যায়। কুল, কৈ দিয়া, আল্লাহু ইউনাজিউকুম মিনহা, কৈ দিয়া, আল্লাহে তোমালোকক ৰক্ষা কৰে, উদ্ধাৰ কৰে, মিনহা, সেই বিপদৰ পৰা,
ৱামিন কুল্লি কাৰ্বিন, আৰু ইয়াতকৈও অতি ডাঙৰ ডাঙৰ প্ৰত্যেকটো বিপদৰ পৰা সেই আল্লাহেই তোমালোকক উদ্ধাৰ কৰে। সুম্মা আনতুম তুশ্ৰিকুন, তাৰ পাছতো তোমালোকে আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰা। প্ৰিয় দৰ্শকবৃন্দ, এই তুশ্ৰিক আল্লাহৰ সৈতে অংশীদাৰিত্বৰ ক্ষেত্ৰতো আমি অতি সূক্ষ্মভাৱে এক ক'ব নোৱাৰাকৈয়ে আমি অনৰ্গল আমি শিৰ্ক কৰি থাকোঁ। এই আয়াতে কি কৈছে যে তোমালোকৰ যিমান বিপদ আহে প্ৰকৃততে আল্লাহেই তোমালোকক তাৰ পৰা উদ্ধাৰ কৰে, তথাপিও তাৰ পাছত তোমালোকে শিৰ্ক কৰা। এটি সাধাৰণ উদাহৰণ আমি দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ পৰিয়ালৰে হওক বা নিজৰ কোনোবা মানুহ যেতিয়া হঠাৎ কিবা কঠিন ৰোগতেই ভোগক বা কাৰোবাৰ কিবা এক্সিডেণ্টেই হওক, আমি ততাতৈয়াকৈ এম্বুলেঞ্চ লৈ আমি হস্পিটাললৈ লৈ যাওঁ। হস্পিটালত চাৰিওফালৰ পৰা ডক্তৰ নাৰ্ছ আহি একদম তেখেতসকলৰ যি কৰণীয় আছে কৰি মেলি একেবাৰে মৃত্যুৰ হ'বলগীয়া মানুহ এজনক তাৰ পাছত ক্ৰমান্বয়ে যেতিয়া লাহে 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 ভাল হৈ আহিব, তাৰপিছত আমি যেতিয়া হস্পিটালৰ পৰা ৰিলিজ হ'ম, তেতিয়া গোটেই ক্ৰেডিটখিনি আমি দিওঁ ক'ব নোৱাৰাকৈ সেই ডক্তৰক বা সেই নাৰ্ছসকলক। আমি আনৰ আগত প্ৰকাশো কৰোঁ, সেই ফালনা আমুক ডক্তৰ যদি নাথাকিলেহেঁতেন তেখেত কিন্তু বচাত টান হ'লহেঁতেন। এইবোৰ খুব ক'ব নোৱাৰাকৈ আমাৰ মুখৰ পৰা আহে, অথচ আল্লাহে কৈছে সেই ডাঙৰ বিপদৰ পৰা প্ৰকৃততে আল্লাহেহে উদ্ধাৰ কৰিছে। কিন্তু যেতিয়া মানুহ উদ্ধাৰ হৈ যায়, সুম্মা তাৰ পাছত কি কৰে? তোমালোকে তুশ্ৰিকুন, তোমালোকে অংশীদাৰ কৰা। চাওক, এনেধৰণৰ কাম প্ৰকৃততে আমি কৰোঁ নে নকৰোঁ? এটি মাত্ৰ সাধাৰণ উদাহৰণ দিলোঁ যে শিৰ্ক কেনেকে ধৰণৰ মানুহৰ হৈ থাকে। স্বয়ং সৃষ্টিকৰ্তা আল্লাহে আমাক যিমান ধৰণৰ বিপদ থাকে সকলো বিপদৰ পৰা উদ্ধাৰকাৰী একমাত্ৰ আল্লাহ। আমি পাহৰি যাওঁ, চাৰিওফালে আমি ক্ৰেডিট দিওঁ, সেই হস্পিটাল কৰ্তৃপক্ষই হওক বা সেই ডক্তৰক হওক, সেই নাৰ্ছসকলক হওক বা সেই মেডিচিনত হওক ইত্যাদি বিষয়ক আমি কৰ্তৃত্ব সদায় দিওঁ। এইটো অস্বীকাৰ কৰি কোনো লাভ নাই, কাৰণ সেই বিপদৰ পৰা যেতিয়া মানুহ উদ্ধাৰ হৈ যায় তাৰ আগতে কিন্তু মনে মনে একেবাৰে ইয়াত কৈছেই, তোমালোকে মনে মনে খুব বিনয়ী হৈ তোমালোকে আল্লাহক বিচাৰা হয়, কিন্তু ক্ৰমান্বয়ে পেচেণ্ট যেতিয়া লাহে লাহে ভাল হৈ সুস্থ হৈ যেতিয়া ৰিলিজ হৈ যাব, সেই বিনয়ী অৱস্থা মানুহে পাহৰি যায়। আল্লাহে যে ভাল কৰিলে সেইটোতো ক্ৰেডিট নিদিয়ে, ক্ৰেডিট সদায় দিয়ে ডক্তৰক বা মেডিচিনক বা হস্পিটালক ইত্যাদি। গতিকে এই আয়াতটো আমি তেনেধৰণৰো বুজিব পাৰোঁ, যি কথা আল্লাহ ইয়াত প্ৰকাশ কৰিছে, মই বিপদৰ পৰা ৰক্ষা কৰাৰ পাছতো তোমালোকে কি কৰা? শিৰ্ক কৰা। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ অনুবাদী চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।